মইৰাবাৰীত নগাঁও লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ সভা। চাচামামাক একেলগে ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিয়াৰ আহ্বান অখিল গগৈৰ। নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা আলফাত থকাৰ সময়ত বহু মানুহক হত্যা কৰিছিল, ব্যৱসায়ীসকলক হাৰাশাস্তি কৰিছিল। সেয়েহে নগাঁৱৰ মানুহে সুৰেশ বৰাক ভোট নিদিয়ে। সুৰেশ বৰাই বন্দুক চলাব পাৰে, ৰাইজৰ আস্থা কেতিয়াও নাপায়। চাচা মৌলানা বদৰুদ্দিন আজমলৰ পিঠি মামা হিমন্ত বিশ্ব শৰ্মাই খজুৱাই দিয়ে। বিজেপি হল হিন্দু সাম্প্ৰদায়িক দল আৰু AIDF হল মুছলমান সাম্প্ৰদায়িক দল। বিজেপিয়ে ভুৱা অৰুণোদয় ফৰ্ম বিলাই আছে ৰাইজৰ মাজত। মইৰাবাৰীৰ মথাউৰি নিৰ্মাণ কৰি পীয়ুষ হাজৰিকাই মিয়াৰ ভোট বিচাৰিছে। চৰকাৰী আঁচনি দিয়া ধন পীয়ুষ হাজৰিকাৰ বাপেকৰ নে মুখ্যমন্ত্ৰীৰ বাপেকৰ, প্ৰশ্ন অখিল গগৈ। সভাখনত ৫,০০০ৰো অধিক লোক উপস্থিত থাকে। মইৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 NE। আমি ইলেকশ্যনত ভোট দিওঁতে আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ হয় নে নহয়? যদি মানুহক বন্দুকি মাৰে তেতিয়াহ'লে আমাক ভোট দিয়াটো ডাঙৰ বিপদ হ'ব। হয় নে নহয়? এতিয়া সুৰেশ বৰাক ভোট দিব পাৰি জানো? পাৰি নে নোৱাৰে? সুৰেশ বৰাক ভোট দিব পাৰি নে নোৱাৰে? মই এইকেইদিন নগাঁৱত আছো, নগাঁৱৰ ব্যৱসায়ীবিলাকে কৈছে বোলে ছাৰ আমি মৰি গ'লো, সুৰেশ বৰাক ভোট দি দিম। যিমান পইচা বাঢ়িছে এতিয়াও টোপনিতে হাৰ পাই যাওঁ বুজিলে নাই? এক্সটৰ্চন কৰা বুলি বোলে অভিযোগ আছে। হয় নেকি বাৰু? হয় নেকি? হয় নেকি? তাৰমানে বিজেপিয়ে মানুহৰ বিচাৰি নাপালে, এই বন্দুক লোৱা মানুহটোকে বিচাৰি পালে নেকি? আৰু পইচা কাঢ়িবলৈ মানুহটোকে বিচাৰি পালে নেকি? হয় নেকি কথাটো? সুৰেশ বৰাক কোনোবাই ভোট দিব নেকি? দিব নেকি? আমাৰ মহিলাসকলে ভাত টকা নাই, দিব নেকি? আমাৰ মানুহ মহিলাসকলে সুৰেশ বৰাক ভোট দিব নেকি? বিজেপিক ভোট দিব নেকি? মামাই সেইদিনা কৈছিলে বোলে তন্ত্ৰ নাইকিয়া কৰাৰ কাৰণে আইন আনিছো। মই সুধিলো যে মামা সেই আইন কৰক, আপোনাৰ হাতত থকা এই ৰঙা সূতাবিলাক কৰিবনে নাই? মই সুধিলো যে মামা তন্ত্ৰ কৰা মানুহক যে আপুনি গ্ৰেপ্তাৰ কৰিম বুলি কৈছে, খুব ভাল হৈছে, কিন্তু আপুনি যে তন্ত্ৰ কৰি ইয়াত যে সূতা ৰাখিছে, এই সূতাবিলাক ৰখাৰ কাৰণে আপুনি জেললৈ যাবলৈ নাই। এতিয়া কি ক'লে জানে নাই? কি ক'লে? বোলে মই এই সূতাবিলাক ৰঙা সূতাবিলাক পিন্ধিছো অখিল নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে। ইমান ভয় কৰে গম পালে? মোৰ কাৰণে সূতা পিন্ধিবলগীয়া হৈছে ৰঙা। কি থাকে? কি থাকে? অশোক স্তম্ভ। আৰু মামাই ওলোৱা ডুপ্লিকেট যিখন ফৰ্ম, ২ নম্বৰ যিখন ফৰ্ম, এইখনত আছে কি? পদুমৰ ফুল। হয়নে? পদুমৰ ফুল সেইখন ২ নম্বৰ কয় নে নহয়? পদুমে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি? চৰকাৰেহে অৰুণোদয় দিব পাৰে। হয় নে নহয়? ২ নম্বৰ আপোনালোকে অৰুণোদয় ফৰ্মখন চাব। অৰুণোদয় ফৰ্মখনত আপোনালোকে চাব, অৰুণোদয়ৰ কাৰণে লগা আটাইতকৈ ডাঙৰ বস্তুটো হ'ল বেংক একাউণ্ট। হয় নে নহয়? তাত বেংক একাউণ্ট লিখিবৰ কাৰণে যদি জাগা আছে, মোৰ কামখন আপোনালোকে ফৰ্মখন চাব। ফৰ্মখনত আমাৰ হিতাধিকাৰী বিলাকৰ বেংক একাউণ্ট লিখিবৰ কাৰণে জাগাটো ৰাখিবলৈকে পাহৰি গ'ল। কৰিবলৈ যাওঁতে, ঘৰ কৰিবলৈ যাওঁতে বেচেৰাহঁতে মিছা কথা ঠেং চুটি বুলি ক'লে নাই? ঘৰ কৰিবলৈ যাওঁতে, মিছা প্ৰদৰ্শন উলিয়াবলৈ যাওঁতে, নকলি প্ৰদৰ্শন উলিয়াবলৈ যাওঁতে বেংক একাউণ্ট লিখিবলৈ যোৱা জেগাটো থাকি গুচি গ'ল। মহিলাসকলক এইবাৰ ব্লেকমেইল কৰিবৰ কাৰণে মামাই হিমন্ত বিশ্ব শৰ্মাই এইবাৰ যেতিয়া গম পালে যে উজনি অসমত গোটেই অসমীয়া মানুহবিলাক বিজেপিৰ বিৰুদ্ধে গুচি গ'ল, সকলোবিলাকে গৌৰৱ গগৈক ভোট দিলে, সকলোবিলাকে নৰেন্দ্ৰ গগৈক ভোট দিলে। মামাই বিৰাট ভয় খালে। মামাৰ টোপনি নহ'ল, মামাই শুব নোৱাৰা হ'ল। মইৰাবাৰীত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজে শপত লওঁ যে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা ইণ্ডিয়াৰ প্ৰাৰ্থী
জয়যুক্ত কৰি হাতৰ চিনত ভোট দি ইণ্ডিয়াৰ প্ৰাৰ্থীজনক বিপুল ভোটত জয়যুক্ত কৰি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF দুয়োটাকে কৰিবা নেকি? মই মইনাবাৰী ৰাইজক সুধিছো, যদি মুছলমান বিদেশী আহে 1971 চনত আপোনালোকে ল'ব নেকি? মুছলমান বিদেশীক ল'ব নেকি? মই সকলোকে সুধিব কৈছো, ইয়াত মই সকলোকে বেয়া যদি নাপায় আপোনালোকে হাতখন তুলি জনাওকচোন। যদি আপোনালোকে যিবিলাকে হাত নুতুলে মই জানিম যে তেওঁলোকে বিদেশী ল'ব খুজিছে। মুছলমান বিদেশী ল'ব নেকি? মুছলমান বিদেশী ল'ব নেকি? মুছলমান বিদেশী ল'ব নেকি? হিন্দু বিদেশী ল'ব নেকি? হিন্দু মুছলমান বিদেশী ল'ব নেকি? বিদেশীক ল'ব নেকি? ল'ব নেকি? অসমৰ আকৌ হাতত দাঙি ৰাখক। অসমৰ সংবাদ মাধ্যমকে ক'ব খুজিছো, চাওক, মহিলাবাৰীৰ মুছলমান ৰাইজে হাত দাঙি কৈছে যে আমি এজনো বিদেশীক কেতিয়াও গ্ৰহণ নকৰো। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে? চাওক, অসমৰ মুছলমান ৰাইজে অসমৰ খিলঞ্জীয়া ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিৰ লগত আমি নাথাকো, আমি গৌৰৱ গগৈক জিকাম। গৌৰৱ গগৈ জিকিলে, আপোনালোকে লিখি লওক, গৌৰৱ গগৈ জিকিলে। অকল গৌৰৱ গগৈ নহয়, ডিব্ৰুগড়ত লৰিণজ্যোতি গগৈয়ে জিকিলে। উজনি অসমৰ খিলঞ্জীয়া সকলো অসমীয়া মানুহে সিদ্ধান্ত লৈছে যে বিজেপি হ'ল অসমীয়া জাতিৰ বিৰোধী দল। বিজেপিয়ে এতিয়া বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবৰ কাৰণে কাৰ জৰিয়তে ইয়াতে নাগৰিকত্ব দিবৰ কাৰণে ব্যৱস্থা লৈছে। এতিয়া অৰুণাচলৰ কিৰণ ৰিজিজু মন্ত্ৰী কিৰণ ৰিজিজুৱে কৈছে, আপোনালোকে খবৰ পাইছে নে নাই, যে অৰুণাচলত থকা হাজং আৰু চাকমা মানুহবিলাকক 5 লাখ মানুহ অৰুণাচলত আছে, সেইবিলাকক অৰুণাচলৰ পৰা খেদি দিব। আৰু অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিছে যে তেওঁলোকক অসমত মাটি দি ইয়াতে ভেটি দিব লাগে, ইয়াতে নাগৰিকত্ব দিব। আজি অসমত যুগ যুগ ধৰি বসবাস কৰা হিন্দু মুছলমান মানুহে মাটি পোৱা নাই। অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাটি নাই। অসমৰ 6.5 লাখ মানুহ এতিয়াও ভূমিহীন, এতিয়াও মথাউৰিৰ ওপৰত বসবাস কৰে স্বৰ্গীয় ৰাইজ। তেওঁলোকক মাটি দিবৰ কাৰণে বিজেপি এনেকুৱা কোনো মুখ্যমন্ত্ৰী জন্ম হোৱা নাছিলে যি কৈছিলে যে সংখ্যালঘুৰ ভোট, মুছলমানৰ ভোট আমাক নালাগে। কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? অসম বিধানসভাত কৈছিলে, মই সন্মুখত থাকোঁতে কৈছিলে, যিটোক মই বহুত হুলস্থুল কৰিছিলো। অসম বিধানসভাত কৈছিলে যে ধুবুৰী, বৰপেটা, লাহৰীঘাট, ভীম অঞ্চললৈ, মইৰাবাৰী অঞ্চললৈ গ'লে বাংলাদেশলৈ যোৱা যেন লাগে।